মই এই বিষয়টো লৈ আজি পৰিয়ালৰ তেওঁলোকৰ ব্যক্তিসকলৰ লগত মই আলাপ আলোচনা কৰিলোঁ আৰু পৰিয়ালে যিমানখিনি তথ্য দিলে বা যি ফটো দেখিলোঁ এইটো এটা পৰিকল্পিত এটা হত্যাকাণ্ড আৰু এই পৰিকল্পিত হত্যাকাণ্ডৰ বাবে ইতিমধ্যে দুজনক ইতিমধ্যে এৰেষ্ট কৰিছে যদিও কিন্তু তেওঁলোকৰ মুখৰ পৰা যি ইতিমধ্যে ষ্টেটমেণ্ট লৈছিলে আৰক্ষীয়ে আৰু সেই আৰক্ষীৰ ষ্টেটমেণ্ট লোৱা কিছু ব্যক্তিৰ এতিয়াও তেওঁলোকে কৰায়ত্ব কৰিবলৈ বিচাৰি আছে। কিন্তু মই আজি আৰক্ষীক মই আহ্বান জনাইছোঁ, নিৰ্দেশ দিছোঁ যাতে অতি সোনকালে যিটো গেঙত তেওঁলোকে কোৱা মতে প্ৰায় 20-25 জনৰ এটা গেং, এই গেংটো যাতে আগন্তুক দিনত চিনাক্ত কৰিব পৰা যায়। কাৰণ কিয় নহ'লে যাতে দ্বিতীয় যাতে অৰ্জুনশীল যাতে ইয়াতে হাউলিত যাতে নহয় সেইটোৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰে নেপথ্যত থকা যিমানবোৰ ব্যক্তি আছে সেই ব্যক্তিসকলক উচিত ব্যৱস্থা কৰাৰ কাৰণে মই ইতিমধ্যে আৰক্ষীক মই আহ্বান জনাইছোঁ। মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যিহেতু নিজে তেওঁ গৃহ দপ্তৰৰ মন্ত্ৰী আৰু তেখেতে এনেকুৱা কেছত নিজৰ বিভাগৰ হেৰিকো ৰেহাই দিয়া নাই, গতিকে তেখেতে কাকো ৰেহাই দিয়া নাই। গতিকে আমি অসম আৰক্ষীৰ ওপৰত মোৰ আস্থা বিশ্বাস আছে, কাৰণ অসম আৰক্ষীয়ে কেইবাটাও তেনেকুৱা কেছ সফলতাৰে তেওঁলোকে সমাধান কৰিব পাৰিছে। মই এইটো আস্থা ৰাখিছোঁ অসম আৰক্ষীৰ ওপৰত যে যাতে তেওঁলোকে সফলতাৰে এইটো যাতে সেই কৰে। বিভাগীয়ভাৱে যি কৰিবলগীয়া আছে তেওঁলোকক ইতিমধ্যে মই জনাইছোঁ যে যাতে কোনো কাৰণতে যাতে দোষী যাতে হাৰি নাযায় আৰু প্ৰকৃত কথাখিনি উলিয়াব লাগে আৰু নেপথ্যত কোন কোন আছিলে। আৰু ইতিমধ্যে পৰিয়ালৰ লোকে মোক জনাইছে যিগৰাকী আগতে ইয়াতে ইনচাৰ্জ আছিলে সেই ইনচাৰ্জগৰাকীয়ে এইটো এক্সিডেণ্ট কেছ বুলি বাৰম্বাৰ ক'ব বিচাৰিছিলে আৰু পৰিয়ালৰ তৰফৰ পৰা ইতিমধ্যে সেইগৰাকী ইনচাৰ্জৰ এগেইনষ্টে কোৰ্টত তেওঁলোকে এজাহাৰ দাখিল কৰিব। তাৰপিছত গতিকে সেইগৰাকী বিষয়াও যেতিয়া আওতাত আহিব তেতিয়া মই ভাবোঁ যে নিশ্চিত ওপৰত এইটো হত্যাকাণ্ডটোক যিটো এক্সিডেণ্টলৈ ৰূপ দিয়াৰ প্ৰচেষ্টা চলাইছিলে বা পৰিকল্পনা যদি কিবা আছে সেই তথ্যখিনি নিশ্চিত ওপৰত আগন্তুক দিনত উদ্ধাৰ হ'ব। এইটো বিষয় লৈ পেলাই এতিয়া পৰিয়ালৰ যিটো তেওঁলোকৰ ভিক্টিমৰ অৰ্জুনশীলৰ ভাতৃয়ে ইতিমধ্যে কোৰ্টত এজাহাৰ দাখিল কৰিম বুলি যে নেগলিজেঞ্চ অফ ডিউটি আৰু তেখেতে বাৰম্বাৰ কৈছিলে এইটো আগতীয়াকৈ কৈছিলে এইটো মানে এক্সিডেণ্ট কেছ বুলি কৈছিলে। গতিকে সেইটো সন্দেহ আহিছে যে এটা পষ্টমৰ্টম ৰিপৰ্ট নোহোৱাকৈ তো আগতীয়াকৈ এক্সিডেণ্ট কেছ বুলি যিহেতু কৈ পেলাই এজাহাৰ ল'ব খোজা নাছিলে সেইটোত সন্দেহ কিছু আহিছে, যাৰ কাৰণে সেইগৰাকী বিষয়াৰ বিপক্ষেও পৰিয়ালে ইতিমধ্যে মোকৰ্দমা কৰিম বুলি সিদ্ধান্ত গ্ৰহণ কৰিছে।